ডিমৰিয়াত চৰ্চাত নিৰ্দলীয় প্ৰাৰ্থী ভাস্কৰ জ্যোতি পাঠক। তপন দাস কিশোৰ বৰুৱাৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ভাস্কৰ। ডিমৰিয়া ৰাইজৰ প্ৰথম পছন্দ উচ্চ শিক্ষিত যুৱ ব্যৱসায়ীজন। নিৰ্বাচনৰ প্ৰাক্ষণত সমষ্টিৰ প্ৰতি ঘৰে ঘৰে গৈ সমস্যাৰ বুজ লৈছে ভাস্কৰ জ্যোতি পাঠকে। গুৱাহাটী মহানগৰীৰ 5 সমষ্টিৰ অন্যতম নৱগঠিত 34 নং ডিমৰিয়া বিধানসভা সমষ্টিক লৈও এতিয়া ৰাজনৈতিক তৎপৰতা তুংগত উঠিছে। এইবাৰ এই সমষ্টিটোত NDA সমৰ্থিত অগপ প্ৰাৰ্থী তপন দাসৰ বিৰুদ্ধে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কিশোৰ কুমাৰ বৰুৱাক। অগপ প্ৰাৰ্থী তপন দাসৰ জাতিগত প্ৰমাণপত্ৰৰ সন্দৰ্ভত শেহতীয়াকৈ উঠিছিল কিছু বিতৰ্কৰ অৱসানো ঘটিল। বিপৰীতে বিভিন্ন কাৰণত কংগ্ৰেছ প্ৰাৰ্থী কিশোৰ কুমাৰ বৰুৱাক লৈ মুঠেও সন্তুষ্ট নহয় ডিমৰিয়াবাসী। সেয়েহে এই দুই প্ৰাৰ্থীৰ বিকল্প হিচাপে ডিমৰিয়াবাসীয়ে সদায় তেওঁলোকৰ কাষত থকা ভাস্কৰ জ্যোতি পাঠকক বিচাৰিছে প্ৰতিনিধি হিচাপে। সেয়েহে চৰ্চা চলিছে নৱগঠিত ডিমৰিয়াত এইবাৰ কপাল ফুলিব পাৰে ভাস্কৰ জ্যোতি পাঠকৰ। উল্লেখযোগ্য যে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা ভোটাৰৰ চূড়ান্ত তালিকা অনুসৰি সমষ্টিটোত মুঠ ভোটাৰ 2,16,949। ইয়াৰে মহিলা ভোটাৰৰ সংখ্যা 1,11,559। অন্যহাতে পুৰুষ ভোটাৰৰ সংখ্যা 1,05,384। তৃতীয় লিংগৰ ভোটাৰ 6 জন। এতিয়া এইসকল ভোটাৰে নিৰ্ণয় কৰিব তেওঁলোকৰ প্ৰতিনিধি কোন হ'ব। ডিমৰিয়াত বহুত সমস্যা আছে আপোনাৰ জনজাতিৰ সমস্যা হওক, আপোনাৰ মাটি পত্ৰৰ সমস্যা হওক, আপোনালোকৰ নিবনুৱা সমস্যাই হওক, যাতায়াতৰ সমস্যা হওক আৰু ডেভেলপমেণ্টৰ সমস্যা হওক, বহুত প্ৰব্লেম আছে। আৰু এই প্ৰব্লেমবোৰ মই এতিয়ালৈ এইখিনি প্ৰব্লেম দেখিছোঁ আৰু বহুতো প্ৰব্লেম আছে যিবোৰৰ বাবে মই আপোনালোকৰ ঘৰে ঘৰে যাম। আপোনালোকক ইচ এণ্ড এভৰি ওৱানৰ লগত মই কথা পাতি মই আপোনালোকৰ আৰু কি কি সমস্যা আছে সেইবোৰ মই জানি ল'ম। সেই সমস্যাবোৰ মই এনালাইজ কৰিম আৰু এনালাইজ কৰি পেলাই মই মোৰ 100% মই এফৰ্ট দিম যাতে মই আপোনালোকৰ সেই সমস্যাবোৰ সমাধান কৰিব পাৰোঁ। আৰু এইটোৰ বাবে মোক আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ শক্তি, আপোনালোকৰ জোৰ বিচাৰিছোঁ। মই ডিমৰিয়াবাসীৰ জোৰ বিচাৰিছোঁ যাতে মই আপোনালোকৰ এই সমস্যাবোৰ সমাধান কৰিব পাৰোঁ। মই কোনো পলিটিকেল বেকগ্ৰাউণ্ডৰ মানুহ নহয়, মোৰ কোনো পলিটিকেল পাৰ্টি নাই। মই ৰাইজৰ হৈ উঠিছোঁ, ৰাইজৰ হকে উঠিছোঁ, মই ৰাইজৰ কাম কৰিম বুলি উঠিছোঁ। মোৰ ইয়াতে বেলেগ একো পলিটিকেল এজেণ্ডা নাই। মোৰ এজেণ্ডা ৰাইজৰ এজেণ্ডা। মই আপোনালোকৰ মানুহ হয় আৰু মই আপোনালোকৰ কাম কৰিম বুলি উঠিছোঁ। মই এইখিনিয়ে ক'ব বিচাৰিছোঁ বৰ্তমান। বাকী আপোনালোকে বহুত কথা শুনিব, সেইবোৰ লাহে লাহে মই আপোনালোকৰ লগত আলোচনা কৰিম। থেংক ইউ, ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, ফাৰ্ষ্ট নিউজ আছাম।